নমস্কাৰ দ্য 10 মিনিট শ্ব' আপোনাৰ আৰু মোৰ ফেভৰেট দ্য 10 মিনিট শ্ব' মিনি মেৰাথনৰ ছ'চিয়েল ষ্টাডিজৰ এইটো 8 নম্বৰ পাৰ্ট হয় গাইজ। যদি আপুনি আগৰ পাৰ্টকেইটা চোৱা নাই আগৰ পাৰ্টকেইটা চাব পাৰিব, বহুত ভাল ভিডিঅ'জ হয়। ইয়াত মই টপ 50 MCQs কভাৰ কৰিম, যোনটো আপোনাৰ ADRE আৰু আছাম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত আপোনাৰ মিনি মেৰাথনৰ টপিক আজি হ'ল আছাম হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰৰ MCQ প্ৰেক্টিছ কৰিম আৰু ইণ্ডিয়ান পলিটিৰ টপ মষ্ট MCQs আমি আজি প্ৰেক্টিছ কৰিম। চ' ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰাৰ আগত মই আপোনাক এটা কথা জনাব বিচাৰিছোঁ, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ষ্টাডি ভিডিঅ' আপুনি টাইম টু টাইম পাই থাকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সবতকৈ ফাৰ্ষ্ট টপিক হ'ল আমাৰ আছাম হিষ্ট্ৰী। According to which of the following Purana, the temple of Kamakhya was in the center of Kamrup? কোনটো পুৰাণত কামাখ্যা টেম্পলটো আমাৰ চেণ্টাৰত আছে? বহুত ইজি কুৱেশ্যন হয়, এইটো আমাৰ কালিকা পুৰাণ। নেক্সট কুৱেশ্যন চাওঁ। ইন এনচিয়েণ্ট টাইমছ কুন্দিল নগৰ ৱাজ অলছ' ন'ন এজ, কুন্দিল নগৰক আমি এনচিয়েণ্ট টাইমত কি জানো? কুন্দিল নগৰক ভীষ্মকা নগৰ বুলি জানো আমি। ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ ভগদত্ত ফট অন দ্য ছাইড অফ, যেতিয়া কুৰুক্ষেত্ৰ বেটেল হৈছিলে তেতিয়া ভগদত্ত পাৰ্টিচিপেট কৰিছিলে আমাৰ অসমৰ পৰা। চ' ভগদত্ত কৰৱাজৰ ফালৰ পৰা পাৰ্টিচিপেট কৰিছিলে। হোৱাট ৱাজ দ্য নেম অফ এলিফেণ্ট অফ ভগদত্ত, ভগদত্তৰ হাতীৰ নামটো কি? সুপ্ৰতীকা, চেতক, লংগী আৰু ৰুমু। বহুতবাৰ আহিছে এইটো কুৱেশ্যন কম্পিটিটিভ এক্সামত। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, সুপ্ৰতীকা। দ্য ফাৰ্ষ্ট ন'ন কিং টু দ্য বৰ্মন ডাইনেষ্টি ৱাজ, বৰ্মন ডাইনেষ্টিৰ চবতকৈ ফাৰ্ষ্ট কিং কোন? পুষ্যবৰ্মন। বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি। চ' আনচাৰ উইল বি চি, পুষ্যবৰ্মন। হু ৱাজ দ্য ফাৰ্ষ্ট কিং ফ্ৰম আছাম টু পাৰফৰ্ম অশ্বমেধা যজ্ঞ, অশ্বমেধা যজ্ঞ কোনে পাৰফৰ্ম কৰিছিলে? মহেন্দ্ৰ বৰ্মনে চবতকৈ ফাৰ্ষ্ট পাৰফৰ্ম কৰিছিলে। According to Hyansang, the circumference of Kamrup was, circumference of Kamrup কিমান আছিল? 1700 miles বা 10,000 লি। মই ইয়াত বেছি ডিছকাছ কৰা নাই গাইজ, জাষ্ট আমি MCQ প্ৰেক্টিছ কৰি আছোঁ। আমাৰ ADRE আৰু অসম পুলিচৰ এক্সাম বহুত আহি পাইছে, ডেট প্ৰায় 1 মাহ বা 1.5 মাহ আছে। চ' সেইকাৰণে মই ইয়াত বেছি ডিছকাছ কৰা নাই, যিমান পাৰোঁ মই আপোনাক MCQs প্ৰেক্টিছ কৰাই আছোঁ। যদি আপুনি এইকেইটা MCQs কৰিব পাৰি আছে, আনচাৰ দিব পাৰি আছে, তে আপোনাৰ প্ৰিপেৰেশ্যনটো ভালে হৈ আছে। যদি আপুনি দিব পৰা নাই, তে আপুনি আৰু অলপ কষ্ট কৰিব লাগে মোৰ মতে। আহক নেক্সট কুৱেশ্যন চাওঁ। ইন 1885 কোচ কিংডম ৱাজ ভিজিটেড বাই ইংলিছ ট্ৰেভেলাৰ, হোৱাট ৱাজ হিজ নেম? 1885ত কোচ কিংডমত নৰনাৰায়ণৰ সময়ত ইংলিছ ট্ৰেভেলাৰ এটা আহিছিলে, তাৰ নামটো হ'ল বি. ৰালফ ফিচ। হু ইষ্টাব্লিছ দ্য মেচা ডাইনেষ্টি ইন দ্য কামৰূপ, মেচা ডাইনেষ্টি কোনে ইষ্টাব্লিছ কৰিছিলে? শালস্তম্ভই ইষ্টাব্লিছ কৰিছে মেচা ডাইনেষ্টি। Our next topic is Indian history. So Indian history আমি টপ মোষ্ট MCQ ডিছকাছ কৰিম, যোনটো এক্সামত কণ্টিনিউছলি ৰিপিট কৰি আছে বাৰে বাৰে। আহক আৰম্ভ কৰোঁ। দ্য হাৰাপ্পান চিভিলাইজেশ্যন ৱাজ ডিছকাভাৰ ইন দ্য এয়াৰ, হাৰাপ্পান আৰু মহেঞ্জোদাৰো দুটাই 1921ত ডিছকাভাৰ হৈছিলে। হাৰাপ্পাটো আপোনাৰ দয়াৰাম চাহানী ডিছকাভাৰ কৰিছিলে আৰু মহেঞ্জোদাৰোটো ৰাখেল দাস বেনাৰ্জীয়ে ডিছকাভাৰ কৰিছিলে। দ্য ফাৰ্ষ্ট মুছলিম ইনভেনশ্যন অফ ইণ্ডিয়া ৱাজ লেড বাই, চবতকৈ ফাৰ্ষ্ট মুছলিম ইনভেডাৰ কোন আছিলে? আমাৰ মহম্মদ অফ গজনী, মহম্মদ ঘৰী, মহম্মদ বিন কাছিম আৰু তৈমুৰ। চবতকৈ ফাৰ্ষ্ট মুছলিম ইনভেডাৰ আছিলে মহম্মদ বিন কাছিম, তাৰপিছত আপোনাৰ গজনী, তাৰপিছত ঘৰী আহিছিলে। আৰু মহম্মদ গজনীটো বহুত ফেমাছ হয়, সি 17 টাইমছ এটেক কৰিছিলে ইণ্ডিয়াত, আৰু সোমনাথ টেম্পলকো সি এটেক কৰি ভাঙি দিছিলে। চ' এই দুটাই ইম্পৰ্টেণ্ট হয় মহম্মদ গজনীৰ ওপৰত। Which of the ruler died while playing চৌগান, চৌগান খেলা সময়ত কোনে মৰিছিলে? মানে কোন এইকেইটাৰ ভিতৰত কোনে মৰি গৈছিল? চ' কুতুবুদ্দিন আইবক হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। কুতুবুদ্দিন আইবক চৌগান খেলা সময়ত মৰিছিলে। দ্য বেটেল ডেট লিড টু দ্য ফাউণ্ডেশ্যন অফ মুছলিম পাৱাৰ ইন ইণ্ডিয়া ৱাজ, কোনটো বেটেলৰ পৰা মুছলিম পাৱাৰৰ একদম ফাউণ্ডেশ্যন হৈ গৈছিলে? আমাৰ ছেকেণ্ড বেটেল অফ তাৰাইন। ফাৰ্ষ্ট বেটেলটোতো হাৰাই দিছিলে পৃথ্বীৰাজ চৌহান, আৰু ছেকেণ্ড বেটেল যেতিয়া হৈছিলে তাৰাইন, সেইটো সময়ত পৃথ্বীৰাজ চৌহানে হাৰি গৈছিলে। সেই সময়তে আপোনাৰ মুছলিম ফাউণ্ডেশ্যন ষ্টাৰ্ট হৈ গৈছিলে। ফাৰ্ষ্ট বেটেল অফ তাৰাইন আপোনাৰ 1191ত হয়, আৰু ছেকেণ্ডটো 1192ত হয়। মনত ৰাখিব, এইটো কুৱেশ্যন আহে এক্সামত।
পৃথ্বীৰাজ চৌহান was defeated by Muhammad Ghori in the battle of পৃথ্বীৰাজ চৌহান কোনটো বেটেলত হাৰিছিলে তাৰাইন in 1192 AD. Option will be B. Which is the holy book of the Sikh religion? Sikh religion holy book কোনটো হয়? ভগৱদ গীতা, বাণী, গুৰুমুখী, গুৰু গ্ৰন্থ সাহিব. ইজি কোৱেশ্চন হয়. শিখ ৰিলিজনৰ যোনটো হোলি বুক হয় এইটো গুৰু গ্ৰন্থ সাহিব হয়. হু ইষ্টাব্লিছ প্ৰাৰ্থনা সমাজ? প্ৰাৰ্থনা সমাজ কোনে ইষ্টাব্লিছ কৰিছে? অপশ্যন নম্বৰ ডি হ'ব আত্মাৰাম পাণ্ডুৰাংগা. আৰু ব্ৰাহ্ম সমাজটো আমাৰ কোনে? ৰাজা ৰামমোহন ৰয়ে ইষ্টাব্লিছ কৰিছিলে. আৰু আৰ্য সমাজটো দয়ানন্দ সৰস্বতী ইষ্টাব্লিছ কৰিছিলে. এই তিনিটা সমাজৰ বিষয়ত কোনোবা এটা কুৱেশ্যন আহি যায় এক্সামত. The Battle of Panipat was fought in the year 1526 between Babur and বাবৰ আৰু কাৰ মাজত 1526 দ্য ফাৰ্ষ্ট বেটেল অফ পানিপাত ফট হৈছিলে? বাবৰ আৰু আপোনাৰ ইব্ৰাহিম লোদীৰ মাজত হৈছিলে ফাৰ্ষ্ট বেটেল অফ পানিপাত ইন 1526. এইটো আনচাৰটো হেমু দি দিছোঁ মই ভুলত, ইব্ৰাহিম লোদী হ'ব. চ' কাৰেক্ট কৰি ল'ব গাইজ. 1526ত আপোনাৰ ফাৰ্ষ্ট বেটেল হৈছিলে. 1556ত ছেকেণ্ড বেটেল হৈছিলে, সেইটোত আপোনাৰ আকবৰ আৰু হেমুৰ হৈছিলে. ঠিক আছে, এইটো কাৰেক্ট কৰি ল'ব. হুমায়ুন নামা ৱাজ ৰিটেন বাই? হুমায়ুন নামা কোনে লিখিছিলে? হুমায়ুন নামা আমি জানো সেইটো গুলবদন বেগমে লিখিছিলে. হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ট্ৰান্সলেট দ্য ভগৱদ গীতা ইনটু ইংলিছ? ভগৱদ গীতা ইংলিছলৈ কোন ইউৰোপিয়ান ট্ৰান্সলেট কৰিছিলে? এইটো আমি জানো চাৰ্লছ উইলকিন্স. কাৰেক্ট আনচাৰ ইজ বি. উইলিয়াম জোন্স সেইটো মনুস্মৃতি যোনটো সেইটো ট্ৰান্সলেট কৰিছিলে. চ' ইয়াৰো কুৱেশ্যন আহে, মনুস্মৃতি কোনে ট্ৰান্সলেট কৰিছিলে? উইলিয়াম জোন্স. চ' এইটো আমাৰ টপ মষ্ট MCQ যেতিয়া আমি ডিছকাছ কৰিম ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত, যোনটো কণ্টিনিউছলি ৰিপিটেডলি এক্সামত আহি আছে. চ' ইয়াত আমি ডিছকাছ কৰিম 10টা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ টপ মষ্ট MCQs. আহক আৰম্ভ কৰোঁ. উইচ কাণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট কোষ্টলাইন? কোনটো কাণ্ট্ৰিৰ চবতকৈ লাৰ্জেষ্ট কোষ্টলাইন হয়? USA, ইণ্ডিয়া, অষ্ট্ৰেলিয়া আৰু কেনেডা. চবতকৈ লাৰ্জেষ্ট কোষ্টলাইন আপোনাৰ কেনেডাৰ হয়. আৰু আমাৰ ইণ্ডিয়াত চবতকৈ লাৰ্জেষ্ট কোষ্টলাইন গুজৰাটৰ হয়, আৰু চবতকৈ স্মলেষ্ট কোষ্টলাইন গোৱাৰ হয়. মনত ৰাখিব. দ্য নৰ্দাৰ্ণ মোষ্ট প্লেচ অফ দ্য ইণ্ডিয়া ইন্দিৰা কল ইজ চিটুৱেটেড ইন? ইয়াতে দুটা কুৱেশ্যন সোমাই আছে. এটা কুৱেশ্যনটো এনেকৈ আহে যে নৰ্দাৰ্ণ মোষ্ট প্লেচ কোনটো হয় ইণ্ডিয়াৰ? সেইটো ইন্দিৰা কল হয়. আৰু এইটো কুৱেশ্যনত সুধিছে যে ইন্দিৰা কলটো ক'ত চিটুৱেটেড আছে? ইন্দিৰা কলটো আমি জানো জম্মু এণ্ড কাশ্মীৰত চিটুৱেটেড আছে. ইন ইণ্ডিয়া দ্য মেক্সিমাম এৰিয়া ইজ কভাৰ বাই উইচ টাইপ অফ চইল? ইণ্ডিয়াৰ যোনটো আমাৰ ফিজিঅ'গ্ৰাফিক, আমাৰ যোনটো চইলটো কিমান টাইপত মানে ডিভাইড কৰা হৈছে, আৰু চবতকৈ বেছি কোনটো টাইপ আমাৰ ইণ্ডিয়াত এভেইলেবল আছে? চবতকৈ বেছি আমাৰ এলুভিয়েল চইল আছে, তাৰপিছত আছে ৰেড চইল, তাৰপিছত আছে আমাৰ ব্লেক বা ৰিগৰ চইল, তাৰপিছত লেটেৰিটিক চইল আহে. তো চবতকৈ মেক্সিমাম আমাৰ এলুভিয়েল চইল আছে. ভীমবেটকা কেভছ আৰ লোকেটেড ইন? ভীমবেটকা কেভছ ক'ত লোকেটেড আছে? ভীমবেটকা কেভছ আপোনাৰ ফেমাছ কেভছ হয়, এইটো মধ্যপ্ৰদেশত লোকেটেড আছে. ওৱান এষ্ট্ৰনমিকেল ইউনিট ইজ দ্য এভাৰেজ ডিষ্টেঞ্চ বিটুইন? ওৱান এষ্ট্ৰনমিকেল ইউনিট কিহৰ ডিষ্টেঞ্চ হয়? বিটুইন আৰ্থ আৰু ছানৰ মাজত যোনটো ডিষ্টেঞ্চ সেইটো ওৱান এষ্ট্ৰনমিকেল ইউনিট হয়. Which one of the following river does not originate in India? ইণ্ডিয়াৰ কোনটো ৰিভাৰ অৰিজিনেট নহয়? বিচ, চেনাব, ৰাভি আৰু সুতলেজ. বিচ, চেনাব আৰু ৰাভি এই তিনিটা ৰিভাৰে ইণ্ডিয়াত অৰিজিনেট হয়. সুতলেজ ৰিভাৰটো আপোনাৰ ইণ্ডিয়াত অৰিজিনেট নহয়. Which of the following is called Queen of Arabian Sea? Queen of Arabian Sea কাক কয়? Queen of Arabian Sea আমাৰ অপশ্যন চি কোচিক কয়. Where is the Loktak Lake situated? Loktak Lake ক'ত situated আছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো. Loktak Lakeটো আমাৰ মণিপুৰত situated আছে. When did Sikkim become a state of India? ছিক্কিম ষ্টেট অফ ইণ্ডিয়া কেতিয়া হৈছিলে? 1975ত ছিক্কিম আপোনাৰ 36 এমেণ্ডমেণ্টৰ সৈতে আপোনাৰ 1975ত ছিক্কিম ইণ্ডিয়াৰ পাৰ্ট হৈছিলে. ইণ্ডিয়াৰ শ্বেয়াৰ অফ টোটেল লেণ্ড এৰিয়া ইন দ্য ৱৰ্ল্ড ইজ এবাউট? ইণ্ডিয়াই কিমান লেণ্ড এৰিয়া শ্বেয়াৰ কৰে ৱৰ্ল্ডৰ কম্পেৰিজনত? চ' ৱৰ্ল্ডৰ কম্পেৰিজনত 2.4% লেণ্ড ইণ্ডিয়া শ্বেয়াৰ কৰে. আৰ্ট এণ্ড কালচাৰ. চ' আৱাৰ নেক্সট টপিক ইজ আৰ্ট এণ্ড কালচাৰ. ইয়াত আমি আৰ্ট এণ্ড কালচাৰৰ টপ মষ্ট MCQs ডিছকাছ কৰিম, যোনটো এক্সামত আপোনাৰ আহিবই. ADRE আৰু আছাম পুলিচৰ বহুত ইম্পৰ্টেণ্ট হয়. আহক আৰম্ভ কৰোঁ.
In which state of India did the Kuchipudi dance originated? Kuchipudi dance কোনটো স্টেটত অৰিজিনেটেড হয়? গুজৰাট, কৰ্ণাটকা, অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ। এই কুৱেশ্যনটো আপোনাৰ APSC JEE এবাৰ যোনটো PHC ডিপাৰ্টমেণ্টৰ সেইটোত আহিছিলে এই কুৱেশ্যনটো। কুচিপুডি ডান্স কিহৰ কাৰণে অৰিজিনেট, ক'ৰ পৰা অৰিজিনেট? এইটো হ'ব আনচাৰ C, অন্ধ্ৰ প্ৰদেশ। পুংচলম ইজ এ ফোক ডান্স অফ উইচ ষ্টেট? পুংচলম এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট ডান্স ফৰ্ম হয় এইটো মণিপুৰৰ আপোনাৰ পুংচলম মণিপুৰৰ ফক ডান্স হয়। In which of the following Indian state is the Lai Haroba festival celebrated? Lai Haroba festival বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ক'ত চেলিব্ৰেট হয় Lai Haroba festival? মণিপুৰ। The Hornbill festival is celebrated in which state? Hornbill festivalটো ক'ত চেলিব্ৰেট হয়? Hornbill festivalটো নাগালেণ্ডত চেলিব্ৰেট হয়। আমাৰ আৰ্ট এণ্ড কালচাৰৰ বিষয়ত নৰ্থ ইষ্ট এণ্টায়াৰ নৰ্থ ইষ্টৰ বেছিকৈ মানে কুৱেশ্যন আহে। নৰ্থ ইষ্টৰ যোনটো হৰ্ণবিল ফেষ্টিভেল আছে, তাৰপিছত আপোনাৰ মণিপুৰত লাই হাৰবা ফেষ্টিভেল আছে, এইবোৰৰ কুৱেশ্যন কেইটামান আমি দেখা পাই আছোঁ এক্সামত। আমাৰ নৰ্থ ইষ্টৰ টাৰ্গেট লৈ পেলাই এটা কুৱেশ্যন আহে। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। ডেছ ইজ দ্য ফৰ্ম অফ মাৰ্চিয়েল ডান্স ইন পাঞ্জাৱ? পাঞ্জাৱৰ মাৰ্চিয়েল ডান্স কাক কয়? বাগা, ডাগা, লাগা, পাংগা। এইটো হ'ব আনচাৰ A, বাগা। জল্লিকট্টু বুল ফাইট টেক প্লেচ ইন? জল্লিকট্টু যোনটো এই বুলৰ ফাইট এটা ৰেচৰ টাইপো হয় আৰু বুল ফাইট হয়। চ' এইটো আমাৰ তামিলনাডুত চেলিব্ৰেট কৰা হয় জল্লিকট্টু। আলি আই লিগাং আ স্প্ৰিং ফেষ্টিভেল ইজ এছ'চিয়েটেড উইচ ষ্টেট? আলি আই লিগাং এইটো আমাৰ আসামৰ লগত ৰিলেটেড হয়, মিচিং মানুহে চেলিব্ৰেট কৰে। দ্য ফেষ্টিভেল অফ ডেছ ইজ অলছ' নন এজ ফাগুৱা? ফাগুৱা কোনটো ফেষ্টিভেলক কওঁ আমি? ফাগুৱা আপোনাৰ হিন্দী নেম হয় হোলী ফেষ্টিভেলটোকো আমি ফাগুৱা বুলি কওঁ। নেশ্যনেল স্কুল অফ ড্ৰামা ৱাজ ছেট আপ ইন? এই কুৱেশ্যনটো যে কিমানবাৰ ৰিপিট কৰিছে কিমান গভৰ্ণমেণ্ট এক্সামবিলাকত। নেশ্যনেল স্কুল অফ ড্ৰামা ৱাজ ছেট আপ ইন? কেতিয়া হৈছিলে নেশ্যনেল স্কুল অফ ড্ৰামা? 1959ত নেশ্যনেল স্কুল অফ ড্ৰামা ছেট আপ হৈছিলে। Assamese literature, Birendra Kumar Bhattacharya was given the Jnanpith Award in 1979. 1979ত ফাৰ্ষ্ট জনপীঠ এৱাৰ্ড যেতিয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক দিছিলে, সেই কোনটো বুকৰ কাৰণে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আপোনাৰ 1979ত জনপীঠ এৱাৰ্ড ইমান ডাঙৰ এৱাৰ্ড পাইছিলে? অপশ্যন A মৃত্যুঞ্জয়, B ইউৰিংগাম, C ৰাজপথী ৰিনিয়াই, D I। চ' ইয়াৰ আনচাৰ হ'ব আপোনাৰ মৃত্যুঞ্জয় নামৰ বুক যোনটো আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিলে, সেইটোৰ আপোনাৰ জনপীঠ এৱাৰ্ড পাইছিলে 1979ত। চ' আনচাৰ উইল বি A মৃত্যুঞ্জয়। চ' আমাৰ নেক্সট টপিক ইজ ইণ্ডিয়ান পলিটি। ইণ্ডিয়ান পলিটিত আমি টপ মষ্ট MCQ ডিছকাছ কৰিম যোনটো এক্সামত ৰিপিট কৰি আছে। চ' our first question is who among the following is the most important political institution in a democratic country? In a democratic country চবতকৈ most important political institution কোন হয়? আমাৰ প্ৰাইম মিনিষ্টাৰ political institution. A judge of Supreme Court may resign his office by writing to? Supreme Courtৰ জাজ ৰিজাইন যদি কৰিব যায় কাক ৰেজিগনেশ্যন লেটাৰটো দিব? প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, ল মিনিষ্টাৰ বা এটৰ্নি জেনেৰেল? ৰেজিগনেশ্যন আৰু এপইণ্টমেণ্ট আৰু ওথ এই তিনিটা বহুত ইম্পৰ্টেণ্ট টপিক হয় আমাৰ ইণ্ডিয়ান পলিটিত। ৰেজিগনেশ্যন কাক কোন কৰে, যেনেকৈ ভাইচ প্ৰেচিডেণ্ট কাক ৰেজিগনেশ্যন দিয়ে, প্ৰেচিডেণ্ট কাক ৰেজিগনেশ্যন দিয়ে, এইবোৰ কুৱেশ্যন আহে। আৰু ওথ প্ৰেচিডেণ্ট ওথ কাৰ পৰা লয়, তাৰপিছত প্ৰাইম মিনিষ্টাৰ ওথ কাৰ পৰা লয়, গভৰ্ণৰ ওথ কাৰ পৰা লয়, এইটোৰ পৰা আহেই কুৱেশ্যন মানে। চ' এনেকুৱা টাইপৰ আপুনি মই জাষ্ট এটা কুৱেশ্যন দুটা কুৱেশ্যন ৰাখিছোঁ, এনেকুৱা টাইপত আপুনি বহুতকেইটা কুৱেশ্যন আছে। চ' সেইবোৰ কুৱেশ্যন আপুনি প্ৰেক্টিছ কৰিব। যদি আপুনি প্ৰেক্টিছ কৰিব বিচাৰিছে তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক। মই গোটেই কুৱেশ্যন 1 by 1কৈ ষ্টাৰ্ট কৰিমেই, গোটেই মই দিয়ে আছোঁ। প্ৰায় মই 1500 বা 2000 MCQs মই আপোনাৰ এনেকৈ মিনি মেৰাথন হ'ব। তাৰপিছত আকৌ 2 to 3000 MCQs আমাৰ টপিক ৱাইজ আহিব। চ' এতিয়া কথা বহুত পাতিলোঁ, এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ। 2. A judge of Supreme Court may resign his office by writing to? সুপ্ৰিম কোৰ্টৰ জাজ কাক ৰেজিগনেশ্যন লেটাৰ দিব? আমাৰ প্ৰেচিডেণ্টক ৰেজিগনেশ্যন লেটাৰ দিব। Who was the Prime Minister of India when the Anti-Defection Bill was passed? Anti-Defection Bill 52nd Amendment হয় আপোনাৰ 52nd to 53rd একবাৰ গুগল কৰি চাই ল'ব। 52nd Amendment হয় মোৰ মতে Anti-Defection Bill, সেইটো আপোনাৰ ৰাজীৱ গান্ধীৰ সময়ত পাছ হৈছিলে।
দ্য অফিচিয়েল ল্যাঙ্গুয়েজ ইজ মেনশন ইন অফিচিয়েল ল্যাঙ্গুয়েজ আমার পার্ট 17 মেনশন করা আছে দ্য সিএজি কন্ট্রোলার অ্যান্ড অডিটর অফিসার ক্যান রিজাইন এনি টাইম ফ্রম হিজ অফিস by addressing the resignation letter to CAG কাক রেজিগনেশন লেটার দিয়ে প্রেসিডেন্ট অফ ইন্ডিয়া রেজিগনেশন লেটার দিয়ে গভর্নর অফ প্রেসিডেন্ট রেজিগনেশন লেটার দিয়ে সুপ্রিম কোর্টের জজ হাই কোর্টের জজ সুপ্রিম প্রেসিডেন্ট অফ রেজিগনেশন লেটার দিয়ে স্টেট গভর্নর ইজ অ্যাপয়েন্টেড বাই স্টেট গভর্নর কোনে অ্যাপয়েন্ট করে প্রেসিডেন্ট অফ ইন্ডিয়া স্টেট গভর্নর অফ অ্যাপয়েন্ট করে When did the Protection of Human Right Act come into force? Human Right Force or Protection or Act to কিতা পাস হয়েছিল 1993 ঠিক আছে ইয়ার আনসার হব বি আৰু এটা কথা ক'ব বিচাৰিছোঁ মই যোনে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যোনে আমাৰ অফলাইন কোচিং যদি ল'ব বিচাৰিছে লাইক APSC AE JE আৰু আপোনাৰ ADRE আসাম পুলিচ তলৰ এটা নাম্বাৰ দি আছে তাতে কণ্টেক্ট কৰিব পাৰিব আমাৰ অফিচো আছে চানমাৰী গুৱাহাটীত তাতে আহি ভিজিট কৰিব পাৰিব আৰু এই যে 50 MCQৰ PDF টো লৈ যাব মই টেলিগ্ৰামৰ চেনেল লিংক দি দিম ডেসক্ৰিপচন বক্সত PDF টো লৈ যাব বহুত ইম্পৰ্টেন্ট PDF হয় সদায় PDF টো যদি আপুনি চাই থাকে ৰিভিজন হৈ থাকিব So our next question is in which country the concept of public interest litigation PIL was originated PIL কোনটো কান্ট্ৰিৰ পৰা লোৱা হৈছে কনসেপ্টটো এটো আপোনাৰ USA ৰ পৰা লোৱা হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুতবাৰ এক্সামত আহিছে কম্পিটিটিভ এক্সামত The definition of money bill article কোনটো money bill article টো হল আপোনাৰ 110 হল আপোনাৰ money bill article Panchayati Raj subjects falls under which list of the constitution Panchayati Raj to আমাৰ concurrent list state list union list none of this Panchayati Raj আমাৰ state list ত আপোনাৰ আহে আন্ডাৰত আহে so ইয়াৰ আনসাৰ হ'ব B So thank you আজিৰ কাৰণে এই আছিল আমাৰ টপ মোস্ট 50 MCQs যোনটো মই আপোনাৰ সোশ্যাল ষ্টাডিজ ওপৰত বনাইছো যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব যোনে প্ৰিপেয়াৰ কৰি আছে so ধন্যবাদ